আচলতে মানে কি হ'ল আজিকালি ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰামৰ যুগত কিতাপ পঢ়াৰ প্ৰতি মানুহৰ এটা আকৰ্ষণটো নাইকিয়া হৈছে আৰু যিটো কাৰণে সামাজিকভাৱে গ্ৰাস হৈ গৈছে আজি যদি ডিজিটেল মাধ্যমত কেতিয়াবা নেট নাইকিয়া হৈ যায় আটাইতকৈ মানে হাতত পোৱা বস্তুটো হৈছে কিতাপ গতিকে কিতাপখন পঢ়িলে আমি আমাৰ জ্ঞানৰ ভাণ্ডাৰটো যিমানকৈ খুলি যায় মানে সামাজিক মাধ্যমৰ বিলাকে আমাক মানে বেছি মানুহ মানে বিপথেহে পৰিচালিত হৈ যায় গতিকে এনেকুৱা এটা মুহূৰ্তত মানে সমাজৰ অশুভ শক্তিক মানে নাইকিয়া কৰিবৰ কাৰণে আৰু মানে মানুহৰ মাজত যিটো জ্ঞানমৃত মানে অন্বেষণ কৰাবৰ কাৰণে পান কৰিবৰ কাৰণে আমি আমাৰ দুটা অনুষ্ঠান সপ্তসিন্ধু প্ৰকাশন আৰু নৰ্থ ইষ্ট বুক অফ ৰেকৰ্ডছৰ দ্বিতীয় উদ্যোগত একেলগে আমি এটা ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছোঁ বিশ্ব অভিলেখৰ কাৰণে সেইটো হৈছে 101খন গ্ৰন্থ 101জন মানে উন্মোচকৰ একেলগে উন্মোচন কৰিম আৰু তেওঁলোকৰ যিকেইজন আমি উন্মোচন কৰিম উন্মোচক কেইজন আমাৰ অলপ ব্যতিক্ৰমী হ'ব এক্সেপশ্যনেল মানুহৰ দ্বাৰা আমি কৰাম তাৰমানে গতিকে সেইটোৱে লক্ষ্য যে বিশ্ব অভিলেখ কৰিম আৰু আমি ইয়াৰ জৰিয়তে আমি এটা ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ উদ্দেশ্য আৰু ইয়াৰ যদি মই আৰু এটা কথা ক'ব বিচাৰোঁ যে আমাৰ ইয়াত মানে স্পেচিয়েলি কোনোবা এটা বিষয় নহয় সাৰ্বজনীন বিষয় হ'ব মানে কিতাপ বা লেখকসকলৰ কিন্তু কথাটো হ'ল কি মেছেজ যাব লাগিব প্ৰতিখন কিতাপৰ জৰিয়তে মেছেজ যাব লাগিব বিশ্বলৈ আৰু এটা কথা কওঁ আৰু আমাৰ এই যিটো বিশ্ব অভিলেখ সৃষ্টি হ'ব সেই কিতাপকেইখন আমি মানে কি বিশ্বৰ বিভিন্ন ভাষাত অনুদিত কৰাৰ কথা আমি সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে আমি চৰকাৰকো অৱগত কৰাত আমি হেৰি কৰিছোঁ লগতে আৰু মানে কি হয় যাতে এটা জাগৰণ সৃষ্টি হয় কিতাপ পঢ়ক আৰু কিতাপ পঢ়াৰ যিটো আন্দোলন গঢ়ি তোলক আৰু ইয়াৰ জৰিয়তে মানুহৰ ভিতৰত থকা যিটো অশুভ শক্তিটো যাতে নাশ হওক এইটোৱে আমাৰ মূল লক্ষ্য বৰ্তমান যিটো আমাৰ ধামখমীয়া ছ'চিয়েল মিডিয়াৰ ধামখমীয়া তাত মানুহৰ গ্ৰন্থৰ প্ৰতি আগ্ৰহটো যেন কমি গৈছে তেনেকুৱা আমি লক্ষ্য কৰিছোঁ গতিকে এনেকুৱা সময়ত এটা গ্ৰন্থ বিপ্লৱৰ প্ৰয়োজন আছে বুলি প্ৰয়াস কৰিয়ে আমি এই বিশ্ব ৰেকৰ্ড গঢ়াৰ আমি প্ৰয়াস কৰিছোঁ গতিকে অসমৰ সকলো নবীন প্ৰবীণ লেখক লেখিকাক আমি আমাৰ এই উদ্দেশ্যত সহযোগ কৰিবলৈ আমি আহ্বান কৰিছোঁ কিন্তু বিষয়বস্তু গ্ৰন্থবিলাকৰ বিষয়বস্তু বিশ্বজনীন হ'ব লাগিব গতিকে বিশ্ব মানুহৰ কামত যাতে আহে তেনেকুৱা বিষয়বস্তুৰে সমৃদ্ধ গ্ৰন্থক আমি আগভাগ দিম বা আমি বিশেষ প্ৰিফাৰেঞ্চ দিম গতিকে মই সকলো নবীন প্ৰবীণ আৰু সকলো লেখক লেখিকাকে আমাৰ এই গ্ৰন্থ বিপ্লৱৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ আমি আদৰণি জনাইছোঁ এই বিশ্ব ৰেকৰ্ড অনুষ্ঠান গুৱাহাটীত আমি এতিয়ালৈকে স্থান নিৰ্বাচন কৰা নাই হয়তো ষ্টেডিয়ামতো হ'ব পাৰে তেনেকুৱা আমি হয়তো আমাৰ গ্ৰন্থমেলাতো হ'ব পাৰে তেনেকুৱা ধৰণে আমি বিশেষ এটা জেগাত আমি আমাৰ এই গোটেই অনুষ্ঠানটো উদযাপন কৰিম কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলক এয়াই হৈছে আমাৰ সপ্তসিন্ধু প্ৰকাশনৰ শ্লোগান আৰু এই শ্লোগানটো ৰাইজৰ সকলো মাজলৈকে যাওক আৰু সকলোৱে পঢ়াৰ প্ৰতি এটা আন্দোলন গঢ়ি তোলক এই উদ্দেশ্যতে আমি এই যিটো বিশ্বৰ যাত্ৰা কৰিব বিচাৰিছোঁ মানে কিতাপ প্ৰকাশৰ জৰিয়তে এখন কিতাপ প্ৰকাশৰ জৰিয়তে এয়ে আমাৰ উদ্দেশ্য আৰু যাত্ৰা যে মানে আজিৰ যি ছ'চিয়েল মিডিয়াৰ যুগত মানুহে মানে ল'ৰা ছোৱালীৰ পৰা একদম বুঢ়া বেথালৈকে মোবাইলটো আজিকালি এৰিব নোখোজে কেৱল ছ'চিয়েল মিডিয়াতে ব্যস্ত হৈ থাকে বেছি সময় দিয়ে সেই তাৰ পৰা আঁতৰাই আনি জ্ঞান পিপাসু কৰি তুলিবৰ কাৰণে আমাৰ এই যাত্ৰা আৰু এই যাত্ৰাৰ মূল উদ্দেশ্য হৈছে কিতাপ পঢ়ক আৰু কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলক Stay informed, stay ahead. News NE 365